নলবাৰী ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উদ্বোধন। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ অসমৰ দ্বিতীয়খন মঞ্চ বিহু পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ এইবেলি ৭২তম ৰঙালী বিহু জাক-জমকতাৰে উদযাপন কৰাৰ বাবে দেওবাৰে চামতা বালিপথাৰত দিনৰ ১২ বজাত এটি অস্থায়ী কাৰ্যালয় আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কাৰ্যালয়টো উদ্বোধন কৰি পশ্চিম নলবাৰী ৰঙালী বিহু সন্মিলনৰ সভাপতি যতীন শৰ্মাই। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে কাৰ্যকৰী সভাপতি পংকজ বৰ্মন, পৰেশ চক্ৰৱৰ্তী, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সম্পাদক বিকাশ ভট্টাচাৰ্য, সম্পাদক ৰাজু মণিদা, কুলেন তালুকদাৰ, কোষাধ্যক্ষ বিনয় দত্ত, প্ৰাক্তন গাঁও প্ৰধান অপূৰ্ব বৰ্মন আদি কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। গৌৰৱ পশ্চিম নলবাৰী অঞ্চলৰ গৌৰৱ ৭২তম ৰঙালী বিহু সন্মিলন আমাৰ ১ বহাগ, ৪, ৫ আৰু ৬ বহাগ ১৫ এপ্ৰিল, ১৮, ১৯, ২০ এপ্ৰিলত হ'ব। ৪ দিনা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম। তাৰ কাৰণে আমাৰ ইতিমধ্যে বিভিন্ন প্ৰস্তুতি আৰম্ভ হৈছে আৰু প্ৰাৰম্ভিক হিচাপে আমাৰ এটা অস্থায়ী কাৰ্যালয় আজি ইয়াতে তাৰ কাৰণে মুকলি কৰা হ'ল। আপোনালোকে গম পাইছে যে অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ তেওঁ ইতিমধ্যে আমাৰ ইয়াতে ২০ এপ্ৰিলৰ সন্ধিয়া তেওঁ ইয়াতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। লগতে পূৰ্বৰ পৰম্পৰা ৰাখি আগৰ পৰম্পৰা ৰাখি মুকলি বিহু, নৃত্য প্ৰতিযোগিতা, আমাৰ কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ অনুষ্ঠান আছে। সাংস্কৃতিক শোভাযাত্ৰা, বিশেষকৈ সাংস্কৃতিক শোভাযাত্ৰাটো এইবাৰ আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু আমি এই সকলোবোৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ প্ৰস্তুত হৈ উঠিছে আৰু সকলোবোৰ কাৰ্যসূচী আপোনালোকে অতি কম সময়ৰ ভিতৰত পাব। আমি আপোনালোকৰ জৰিয়তে দি আপোনালোকৰ মাধ্যমেদি আপোনালোকৰ লগতে পশ্চিম নলবাৰী অঞ্চলৰ আৰু অসমৰ সকলো সাংস্কৃতিক প্ৰেমী ৰাইজৰ এই অনুষ্ঠানটো একেবাৰে সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি উদ্যোক্তাসকলৰ পৰা আমি অনুৰোধ জনাইছোঁ। আশা কৰিম যে এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব আৰু আমি এইবাৰ এটা নতুন পদক্ষেপ লৈছোঁ যে এই অনুষ্ঠানটোক স্থায়িত্ব প্ৰদান কৰাৰ কাৰণে আমি স্থায়ী সদস্য পদ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমি আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে আমি আশা কৰিম যে সকলো আমাৰ পশ্চিম নলবাৰী অঞ্চলৰ সকলো ৰাইজে, প্ৰতিঘৰ মানুহে যাতে এই অনুষ্ঠানটোত স্থায়ী সদস্য পদ লয় আৰু আমি ভৱিষ্যতলৈ আমি এই অনুষ্ঠানটো পৰিচালনা কৰাত আমাক সহায় কৰে। ধন্যবাদ। নিউজ এক্সপৰ্ট ইত্যাদি A to Z।